নমস্কাৰ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ গান গাবলৈ মাতি আনি জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবিনক ৰামঠগন দিলে বিহু কমিটিয়ে আৰু বিতৰ্কত মাজুলী জিলাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি পুনৰবাৰ কৈছো মাজুলী জিলাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কেন্দ্ৰীয়ভাৱে মুকলি বিহুৰ অনুষ্ঠান আয়োজন কৰিছিল আৰু এই অনুষ্ঠানত মাতি অনা হৈছিল জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবিনক কিন্তু শুনি আচৰিত হ'ব মানস ৰবিনক যি ধৰণে চুক্তিবদ্ধ কৰি অনা হৈছিল যিমান পাৰিশ্ৰমিক দিম বুলি কৈছিল এটকা এটাও নিদিলে মাজুলী জিলাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তাতোতকৈ ডাঙৰ কথাটো হৈছে মানস ৰবিন যেতিয়া অনুষ্ঠানলৈ আহিল সংগীত পৰিবেশন কৰিবলৈ আহিল তাৰ পাছতে মঞ্চ এৰি পলাল বিহু কমিটিৰ সভাপতি আৰু সম্পাদক এটকা এটাও নিদিলে জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবিনক এক প্ৰকাৰ ক'ব গলে গান গাবলৈ মাতি আনি জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবিনক ৰামঠগন দিলে মাজুলী জিলাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আৰু ইয়াৰ পাছত কেৱল মাত্ৰ ৰাইজৰ মৰমৰ বাবে এটকা এটাও নুলুৱাকৈ বিনামূলীয়াকৈ সম্পূৰ্ণ বিনামূলীয়াকৈ গান গালে গীত পৰিবেশন কৰিলে অনুষ্ঠান কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবিনে এই মুহূৰ্তত লৈ আহিছো এই ডাঙৰ খবৰ গান গাবলৈ মাতি আনি মানস ৰবিনক ৰামঠগন দিলে মাজুলী জিলাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে চুক্তি অনুসৰি ধন দিব নোৱাৰি মঞ্চ এৰি পলাল বিহু কমিটিৰ সভাপতি আৰু সম্পাদক মাজুলীত বিহু অনুষ্ঠানলৈ জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবিনক মাতি আনি পাৰিশ্ৰমিক নিদিলে বিহু কমিটিয়ে মাজুলী জিলাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈছিল কেন্দ্ৰীয় মুকলি বিহু আৰু এই মুকলি বিহুতে ৰামঠগন দিয়া হল জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবিনক মাজুলী জিলাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নিকৃষ্ট কাণ্ডক তীব্ৰ ককৰ্থনা ৰাইজৰ সকলোৱে একেমুখে গৰিহণা দিছে মাজুলী জিলাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিক ৰাইজৰ মৰমত ৰাইজৰ বাবে এটকা এটাও নুলুৱাকৈ অনুষ্ঠান কৰিলে মানস ৰবিনে সম্পূৰ্ণ বিনামূলীয়াকৈ কোনো পাৰিশ্ৰমিক নুলুৱাকৈ মাজুলীবাসীৰ বাবে মাজুলীত সংগীতানুষ্ঠান কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবিনে জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবিনৰ মহানুভৱতাক একেমুখে সকলোৱে জনালে এতিয়া কৃতজ্ঞতা পুনৰবাৰ কৈছো অনুষ্ঠান আছিল মাজুলীত ৰাজ্যৰ জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবিনে যেতিয়া অনুষ্ঠানলৈ গ'ল তেতিয়া মঞ্চ এৰি পলাল বিহু কমিটিৰ সভাপতি আৰু সম্পাদক কিয়নো যি ধৰণে চুক্তি কৰি অনা হৈছিল সেই ধৰণে পাৰিশ্ৰমিক দিব নোৱাৰিলে জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবিনক ইয়াৰ উপৰিও তেওঁলোকে এডভান্স দিম বুলি কৈ এটকা এটাও দিয়া নাছিল আৰু যেতিয়াই মাজুলীত উপস্থিত হল মানস ৰবিন ৰৈ থাকিল চুক্তি সম্পন্ন কৰিবলৈ কিন্তু সভাপতি সম্পাদক নাহিল সভাপতি সম্পাদকে এটকা এটাও দিব নোৱাৰিলে মানস ৰবিনক আৰু ইয়াৰ পাছতে মঞ্চ পালেগৈ মঞ্চত উঠিল হাফ পেণ্ট পিন্ধি মানস ৰবিন আৰু সমগ্ৰ ঘটনা ৰাজহুৱাকৈ বৰ্ণনা কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবিনে কেৱল মাত্ৰ মাজুলীবাসীৰ মৰম আৰু মাজুলীবাসীৰ বাবে এটকা এটা পাৰিশ্ৰমিক নুলুৱাকৈ সম্পূৰ্ণ বিনামূলীয়াকৈ সংগীতানুষ্ঠান কৰিলে ৰাজ্যৰ জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবিনে আৰু এই মুহূৰ্তত মানস ৰবিনৰ সেই মন্তব্যৰ কিয়দাংশ আমাৰ লগত আছে মঞ্চত উঠি কি কৈছে কেনে ধৰণে মন্তব্য প্ৰকাশ কৰিছে সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি কি মন্তব্য প্ৰকাশ কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবিনে মন দি শুনক মই এখন ঠাইৰ অতিথি মোক আমন্ত্ৰণ জনাইছিলে এটা চুক্তিটাকো মই নকৰোঁ কাৰণ কেলে মোৰ ব্যস্ততা বেলেগ কোনোবা মানুহে কথা পাতিছে কথা মৰ্মে আমি আহিছিলোঁ আৰু তেখেতসকলে যিটো চুক্তি কৰিছিলে সেই চুক্তিটো ৰূপায়ণ কৰিব পৰা নাই গতিকে আমি কথাটো মই কৈ দিছোঁ খোলাকৈ কৈ দিছোঁ হ'লনে এতিয়া আমাক এটা সময় দিছিলে আমি নিৰ্দিষ্ট সময়তে আমি আহি পাইছোঁহি এনেকুৱা নহয় যে আমি দেৰিকৈ আহিছোঁ বা বোলে মানস ৰবিনে বোলে মদ পানী খাই বোলে ক'ব নোৱাৰা হৈ আছে এনেকুৱা নেকি নহয় মই সময়তে পাইছোঁ মোৰ এনেকুৱা ৰেকৰ্ড আছে মাজুলীক খুব ভাল পাওঁ মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে লিখা মানুহ মই গতিকে তোমালোকে বেছি হেৰি নকৰিবা
এতিয়া কথাটো হ'ল কি আমি যেহেতু গান গাওঁ অকল মই অকলে গান নাগাওঁ মোৰ লগত ঢেৰ বাদ্যযন্ত্ৰী আহে এই মস্ত এটা চাউণ্ড ছিষ্টেম লগাইছিলে দেখিছা এইটো ভাড়া কিমান হ'ব গম পাইছা গতিকে যথেষ্ট টকা পইচা খৰচ হ'ল গতিকে টকা পইচা নোপোৱাকৈ বা টকা পইচাৰ কথাটো ফাইনেল নোহোৱাকৈ আমিও আহিব নোৱাৰোঁ মোৰ বাধ্যবাধকতা থাকে কাৰণ কেলৈ সেই মানুহখিনিক মই পইচা দিব লাগিব নহয় তেওঁলোকেতো কমিটিৰ লগত কথা পাতি নাই অহা মোৰ লগত কথা পাতিহে আহিছে হয় নাই সেই মানুহখিনিক কোনে পইচা দিব লাগিব মই পইচা দিব লাগিব প্ৰগ্ৰেম হওক বা নহওক আজি যে চাউণ্ড ছিষ্টেমটো লগালেই তাৰ কাম হৈ গ'ল তাক মই পইচাটো দিব লাগিব দিব পাৰিলেহে মই গাওঁ বা মই মানুহ যদি দিব নোৱাৰোঁ মই এটা ধূৰ্ত হ'ব লাগিব হয় নহয় তেওঁক মই এটা কথা দি আনিছোঁ যে মাজুলীত এখন প্ৰগ্ৰেম আছে ইমানটো পইচা ল'বা তেওঁ আজি আহিছে তেওঁ কাম কৰিছে তেওঁৰ পইচাটো মই পাইছোঁ বুলি মই দিব লাগিব বাকী মই নিজে পাওঁ বা নাপাওঁ পিছৰ কথা এতিয়া কমিটিয়ে যিটো চুক্তি কৰি আনিছিলে আমাক আনকি মানে এডভান্সটো আজি দিম কালি দিম আজি দিম কালি দিম কৰি আছিলে শেষ মমেণ্টত ক'লে যে আপুনি আহক আমি মঞ্চত উঠাৰ আগত আপোনাক পইচাটো দিম ক'লে তাৰপিছত ৰ'ব কথাটো সেই ক'ব লাগিব তাৰপিছত তেওঁলোকে হ'ল চাগে যোগাৰ কৰিব নোৱাৰিলে কিন্তু শেষ মুহূৰ্তত কমিটিৰে এজন ল'ৰাই নিজৰ মাকৰ পেঞ্চন একাউণ্টৰ পৰা এখন চেক দিছিলে মই ক'লোঁ যে মই ইমানো তললৈ নামিব নোৱাৰোঁ যে তোমাৰ মাক পেঞ্চন হোল্ডাৰ আৰু তেওঁৰ এখন চেক লৈ মই গান গাম তাতকৈ মই ফ্ৰীকৈ গান গাম যাওঁ মই গুচি আহিছোঁ এই হাফ পেনে পিন্ধি আছোঁ মই তাৰমানে পেঞ্চন হোল্ডাৰ মাইকী মানুহৰ মহিলা এগৰাকীৰ শিক্ষয়িত্ৰী তেখেতৰ পৰা মই চেক লৈ গান গাবলগীয়াকৈ ইমান হেৰি নহয় বাকী অন্য কথাবোৰ দূৰত পোৱা এতিয়া কেইটা হৈছে হয় নহয় আমাক যিমানবোৰ অনুষ্ঠানলৈ মাতে ক'ৰবাত 1 বজাত উঠাই ক'ৰবাত 2 বজাত উঠায় হা গতিকে অন্য অনুষ্ঠান থকা হ'লে আচলতে একো দেৰি হোৱা নাই অন্য অনুষ্ঠান নাছিল কাৰণে কিবা এটা খেলি মেলি হ'ল খবৰটোক মৰিখন কৰি কমিটি ল'ৰাকেইটা ইয়াৰে ল'ৰা বিদেশৰ ল'ৰা নহয় মই মাজুলীক ভাল পাওঁ আহিছিলোঁ তেওঁলোকে যিমতে কৈছিলে সেইমতে টকা পইচা দিয়াকেইটা দিব পৰা হ'লে ভাল পালোঁ কিন্তু দিব যিহেতু নোৱাৰিলে আহিলোঁ তেতিয়া কি কৰিম আৰু গায়ে যাওঁ নে কি ৰাইজৰ নাম মাজুলীৰ ৰাইজৰ এতিয়া শুনা বিহুখন পাতে মানুহে মৰম চেনেহ বিলাবলৈ চবে নাচিল আৰু এইবোৰ বাকী কথা বাদ দিয়া বাকী কথা লাগিব নাই চবে মোক ভাল পায় মই জানো আৰু মই মাজুলীক বহুত বেছি ভাল পাওঁ এইবোৰ মাজে মাজে ঘটি থাকে হৈ থাকে আমি চেষ্টা কৰোঁ কেনেকৈ তাক মানে নিউট্ৰেলাইজ কৰিব পাৰোঁ এতিয়া কথাটো কি মোৰতো সংগীত পেচা এসময়ত নিচা আছিলে পেচা হ'ল এতিয়া বৰ বেছি পেচা হৈ থকা নাই গতিকে মই সেই বোজাটো ল'ব পাৰোঁ আজি ধৰি লওক মোৰে পকেটৰ পৰা যথেষ্টখিনি ধন খৰচ হ'ব গতিকে মই বোজাটো ল'ব পৰা মানুহ কাৰণে মিলাই দিছোঁ আৰু নহ'লেতো আজি এটা ডাঙৰ ঘটনা এটা হ'ল দিন ধৰক মই যিহেতু পইচা যিখিনি কথা দিছিলে সেইখিনি পইচা পোৱা নাই গতিকে মই নেগাওঁ বুলি ক'ব পাৰিলোঁহেঁতেন পোৱালত ইয়াত কাজিয়া এখন হ'ল দিন মাৰপিট হ'ল দিন পুলিচে লাঠিচাৰ্জ কৰিলে দুটামান ল'ৰা ঘনীয়া হ'ল দিন সেইটোলৈ নাযাওক বুলিয়ে আমি মিলাই দিলোঁ আৰু কমিটিকো মই মানে কি আৰু তেওঁলোক কিবা এটা হয়তো তেওঁলোকৰ নিমিলিলে কাৰণ বিহুবোৰ এই ৰাইজৰ পৰা অনুদানেৰে তোলেতো গতিকে ভাবি লয় এটা হয়গৈ এটা শেষ মুহূৰ্তত কিন্তু মই কমিটিক এইটো কথাত ধন্যবাদ দিছোঁ যে শেষ মুহূৰ্তত তেওঁলোকে এখন চেক লৈ মোৰ ওচৰলৈ আহিছিল আৰু চেকখন এগৰাকী ৰিটায়াৰ্ড টিচাৰ কথাটো গম পাই মানে মোৰ নিজৰ খুব বেয়া লাগিল যে মই সেই চেকখন নোলোৱাকৈ মই গানকেইটা গাই যাব নোৱাৰোঁ গতিকে এগৰাকী ৰিটায়াৰ্ড টিচাৰৰ ল'ৰাটোৰ কিবা যেনিবা ভুল হৈছে তেওঁৰ ভুলৰ কাৰণে মাকে কিয় ভুগিব লাগে সেই কথাটো যি মুহূৰ্ততে মনলৈ আহিল ময়ো শিক্ষক শিক্ষয়িত্ৰী ল'ৰা মা দেউতাই পেঞ্চনত দৰৱ কিনে এতিয়াও মোৰ পৰা পইচা নোখোজে মাটো স্বগামী হ'ল দেউতাই কোনোদিনে মোৰ পৰা পইচা নোখোজে সেইটো হ'ল তেখেতসকলৰ স্বাভিমান যে মই নিজৰ কিবা এটা পইচা পাই আছোঁ আৰু সেই পইচাটো যদি আজি পুত্ৰৰ কথাৰ কাৰণে যদি মোক দি পঠাব লগা হয় সেই পইচাটো নিও মই সুখ নাপাম গতিকে মই ক'লোঁ যে এই চেকখন মোক নালাগে
তোমালোকে যদি অন্য ধৰণে পইচা দিব পৰা দিয়া তেতিয়ালৈকে মই ৰ'ম, মই গুচি যোৱা নাই। কিন্তু ক'ত দিব নোৱাৰিলে আটাইখিনি পইচা, তথাপি মই গাই দিলোঁ, কামটো কৰিলোঁ। কিন্তু এইটো আকৌ উদাহৰণ হ'ব নালাগে যে এনেকেও শিল্পীয়ে গাই যায়, গতিকে বাকী শিল্পীকো নিদিওঁ আৰু এনেকুৱা কৰিম, এইটো হ'ব নালাগে। এইটো মানস ৰবীন কাৰণে মই পাৰিছোঁ, চবে নোৱাৰে, নোৱাৰাৰ কাৰণে শিল্পীজনক গালি পাৰিলে নহ'ব, শিল্পীজনৰ দুখ নাথাকে। এটা কথা আজি এটা ফিক্স কৰি দিলোঁ, এতিয়া যিমান মানুহ আছে গেৰাণ্টি আছে ৰাতিপুৱা তাতকৈ বেছি মানুহ হ'ব। একদম এনেকে ব্ৰাছ মাৰি মাৰি আহিব লাগিব, ৰাতিপুৱা ব্ৰাছ মাৰি মাৰি আহিব লাগিব। ধেমালি বুলি ভাবता है, मानस रबीन होता है, धेमाली বুলি भाबता है। आसाम में एमपीसी होता है। इन्हें कुछ एगो बात है, बस सेहत केनेকুৱা লাগিছে চুলি কিডাল কাটি আছে তেনেকে কবি আকৌ তেতিয়া মনটো অকণমান ৰঙিন ৰঙিন লাগে। এখন ঠাইৰ অতিথি মোক আমন্ত্ৰণ জনাইছিলে এটা চুক্তি কৰি, চুক্তিত আকৌ মই নকৰোঁ, কাৰণ কেলৈ মোৰ ব্যস্ততা বেলেগ। কোনোবা মানুহে কথা পাতিছে, কথা মৰ্মে আমি আহিছিলোঁ, আৰু তেখেতসকলে যিটো চুক্তি কৰিছিলে সেই চুক্তিটো ৰূপায়ণ কৰিব পৰা নাই। গতিকে আমি কথাটো মই কৈ দিছোঁ, খোলাকৈ কৈ দিছোঁ, হ'লনে? এতিয়া আমাক এটা সময় দিছিলে, আমি নিৰ্দিষ্ট সময়তে আমি আহি পাইছোঁহি, এনেকুৱা নহয় যে আমি দেৰিকৈ আহিছোঁ। বা বোলে মানস ৰবীনে বোলে মদ পানী খাই বোলে ক'ব নোৱাৰা হৈ আছে, এনেকুৱা নেকি? নহয় নহয়, মই সময়তে পাইছোঁ। মোৰ এনেকুৱা ৰেকৰ্ড আছে। মাজুলীক খুব ভাল পাওঁ, মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে লিখা মানুহ মই। গতিকে তোমালোকে বেছি হেৰি নকৰিবা। এতিয়া কথাটো হ'ল কি, আমি যিহেতু গান গাওঁ, মই অকলে গান নাগাওঁ, মোৰ লগত ঢেৰ বাদ্যযন্ত্ৰী আহে। এই মস্ত এটা চাউণ্ড ছিষ্টেম লগাইছিলে, দেখিছা? এইটো ভাড়া কিমান হ'ব গম পাইছা? গতিকে যথেষ্ট টকা পইচা খৰচ হ'ল। গতিকে টকা পইচা নোপোৱাকৈ বা টকা পইচাৰ কথাটো ফাইনেল নোহোৱাকৈ আমিও আহিব নোৱাৰোঁ, মোৰ বাধ্যবাধকতা থাকে। কাৰণ কেলৈ সেই মানুহখিনিক মই পইচা দিব লাগিব নহয়। তেওঁলোকেতো কমিটিৰ লগত কথা পাতি নাই অহা, মোৰ লগত কথা পাতিহে আহিছে, হয় নাই? সেই মানুহখিনিক কোনে পইচা দিব লাগিব? মই পইচা দিব লাগিব। প্ৰগ্ৰেম হওক বা নহওক, আজি যে চাউণ্ড ছিষ্টেমটো লগালেই তাৰ কাম হৈ গ'ল, তাক মই পইচাটো দিব লাগিব। দিব পাৰিলেহে মই গাওঁ বা মই মানুহ, যদি দিব নোৱাৰোঁ মই এটা ধূৰ্ত হ'ব লাগিব, হয় নহয়? তেওঁক মই এটা কথা দি আনিছোঁ যে মাজুলীত এখন প্ৰগ্ৰেম আছে, ইমানটো পইচা ল'বা। তেওঁ আজি আহিছে, তেওঁ কাম কৰিছে, তেওঁৰ পইচাটো মই পাইছোঁ, মই দিব লাগিব। বাকী মই নিজে পাওঁ বা নাপাওঁটো পিছৰ কথা। এতিয়া কমিটিয়ে যিটো চুক্তি কৰি আনিছিলে আমাক, আনকি মানে এডভান্সটো আজি দিম কালি দিম, আজি দিম কালি দিম কৰি আছিলে। শেষ মমেণ্টত ক'লে যে আপুনি আহক, আমি মঞ্চত উঠাৰ আগত আপোনাক পইচাটো দিম, ক'লে। তাৰপিছত ৰ'ব কথাটো সেই ক'ব লাগিব। তাৰপিছত তেওঁলোকে হ'ল চাগে যোগাৰ কৰিব নোৱাৰিলে, কিন্তু শেষ মুহূৰ্তত কমিটিৰে এজন ল'ৰাই নিজৰ মাকৰ পেঞ্চন একাউণ্টৰ পৰা এখন চেক দিছিলে মোক। মই ক'লোঁ যে মই ইমানো তললৈ নামিব নোৱাৰোঁ যে তোমাৰ মাক পেঞ্চন হোল্ডাৰ আৰু তেওঁৰ এখন চেক লৈ মই গান গাম, তাতকৈ মই ফ্ৰীকৈ গান গাম, যাওঁ মই গুচি আহিছোঁ, এই হাফ পেনে পিন্ধি আছোঁ। মই তাৰমানে পেঞ্চন হোল্ডাৰ মাইকী মানুহৰ মহিলা এগৰাকীৰ শিক্ষয়িত্ৰী, তেখেতৰ পৰা মই চেক লৈ গান গাবলগীয়াকৈ ইমান হেৰি নহয়। বাকী অন্য কথাবোৰ দূৰত পোৱা এতিয়া কেইটা হৈছে? এটা হৈছে, হয়নে? হয় নহয়? আমাক যিমানবোৰ অনুষ্ঠানলৈ মাতে, ক'ৰবাত 1টা বজাত উঠাই, ক'ৰবাত 2টা বজাত উঠায়। গতিকে অন্য অনুষ্ঠান থকা হ'লে আচলতে একো দেৰি হোৱা নাই। অন্য অনুষ্ঠান নাছিল কাৰণে কিবা এটা খেলি মেলি হ'ল। সৰ্বদোষ মৰিখন কৰি কমিটি ল'ৰাকেইটা ইয়াৰে ল'ৰা, বিদেশৰ ল'ৰা নহয়। মই মাজুলীক ভাল পাওঁ, আহিছিলোঁ, তেওঁলোকে যিমতে কৈছিলে সেইমতে টকা পইচা দিয়াকেইটা দিব পৰা হ'লে ভাল পালোঁ, কিন্তু দিব যিহেতু নোৱাৰিলে, এতিয়া আহিলোঁ যেতিয়া কি কৰিম আৰু? গায়ে যাওঁ নে কি? ৰাইজৰ নাম মাজুলী, ৰাইজৰ নাম
এতিয়া হ'ল এতিয়া শুনা বিহুখন পাতে মানুহে মৰম চেনেহ বিলাবলে চবে নাচিম আৰু এইবোৰ বাকী কথা বাদ দিয়া বাকী কথা নাগিব নাই চব মন গৈছে চবে মোক ভাল পায় মই জানো আৰু মই মাজুলীক বহুত বেছি ভাল পাওঁ এইবোৰ মাজে মাজে ঘটি থাকে হৈ থাকে আমি চেষ্টা কৰোঁ কেনেকৈ তাক মানে নিউট্ৰেলাইজ কৰিব পাৰোঁ এতিয়া কথাটো কি মোৰতো সংগীত পেচা এসময়ত নিচা আছিলে পেচা হ'ল এতিয়া বৰ বেছি পেচা হৈ থকা নাই গতিকে মই সেই বোজাটো ল'ব পাৰোঁ আজি ধৰি লওক মোৰে পকেটৰ পৰা যথেষ্টখিনি ধন খৰচ হ'ব গতিকে মই বোজাটো ল'ব পৰা মানুহ কাৰণে মিলাই দিছোঁ আৰু নহ'লেতো আজি এটা ডাঙৰ ঘটনা এটা হ'ল দিন ধৰক মই যিহেতু পইচা যিখিনি কথা দিছিলে সেইখিনি পইচা পোৱা নাই গতিকে মই নেগাওঁ বুলি ক'ব পাৰিলোঁহেঁতেন পোৱালত ইয়াত কাজিয়া এখন হ'ল দিন মাৰপিট হ'ল দিন পুলিচে লাঠিচাৰ্জ কৰিলে দুটামান ল'ৰা ঘূণীয়া হ'ল দিন সেইটোলৈ নাযাওক বুলিয়ে আমি মিলাই দিলোঁ আৰু কমিটিকো মই মানে কি আৰু তেওঁলোক কিবা এটা হয়তো তেওঁলোকৰ নিমিলিলে কাৰণ বিহুবোৰ এই ৰাইজৰ পৰা অনুদানেৰে তোলেতো গতিকে ভাবি লয় এটা হয়গৈ এটা শেষ মুহূৰ্তত কিন্তু মই কমিটিক এইটো কথাত ধন্যবাদ দিছোঁ যে শেষ মুহূৰ্তত তেওঁলোকে এখন চেক লৈ মোৰ ওচৰলৈ আহিছিল আৰু চেকখন এগৰাকী ৰিটায়াৰ্ড টিচাৰ কথাটো গম পাই মানে মোৰ নিজৰ খুব বেয়া লাগিল যে মই সেই চেকখন নোলোৱাকৈ মই গানকেইটা গাই যাব নোৱাৰোঁ গতিকে এগৰাকী ৰিটায়াৰ্ড টিচাৰৰ ল'ৰাটোৰ কিবা যেনিবা ভুল হৈছে তেওঁৰ ভুলৰ কাৰণে মাকে কিয় ভুগিব লাগে সেই কথাটো যি মুহূৰ্ততে মনলৈ আহিল ময়ো শিক্ষক শিক্ষয়িত্ৰী ল'ৰা মা দেউতাই পেঞ্চনত দৰৱ কিনে এতিয়াও মোৰ পৰা পইচা নোখোজে মাটো স্বগামী হ'ল দেউতাই কোনোদিনে মোৰ পৰা পইচা নোখোজে সেইটো হ'ল তেখেতসকলৰ স্বাভিমান যে মই নিজৰ কিবা এটা পইচা পাই আছোঁ আৰু সেই পইচাটো যদি আজি পুত্ৰৰ কথাৰ কাৰণে যদি মোক দি পঠাব লগা হয় সেই পইচাটো নিও মই সুখ নাপাম গতিকে মই ক'লোঁ যে এই চেকখন মোক নালাগে তোমালোকে যদি অন্য ধৰণে পইচা দিব পৰা দিয়া তেতিয়ালৈকে মই ৰ'ম মই গুচি যোৱা নাই কিন্তু ক'ত দিব নোৱাৰিলে আটাইখিনি পইচা তথাপি মই গাই দিলোঁ কামটো কৰিলোঁ কিন্তু এইটো আকৌ উদাহৰণ হ'ব নালাগে যে এনেকৈও শিল্পীয়ে গাই যায় গতিকে বাকী শিল্পীকো নিদিওঁ আৰু এনেকুৱা কৰিম এইটো হ'ব নালাগে এইটো মানস ৰবীন কাৰণে মই পাৰিছোঁ চবে নোৱাৰে হা নোৱাৰাৰ কাৰণে শিল্পীজনক গালি পাৰিলে নহ'ব শিল্পীজনৰ দুখ নাথাকে তাত এটা কথা আজি এটা ফিক্স কৰি দিলোঁ এতিয়া যিমান মানুহ আছে গেৰাণ্টি আছে ৰাতিপুৱা তাতকৈ বেছি মানুহ হ'ব একদম এনেকে ব্ৰাছ মাৰি মাৰি আহিব লাগিব ৰাতিপুৱা ব্ৰাছ মাৰি মাৰি আহিব লাগিব ধেমালি বুলি ভাবता है मानस रबीन होता है धमाली बोली भागता है आसाम में एमपीसी होता है इन्हें कुछ एगो बात है बस सेहत करना वाला किसी सुलीगिराल का टेम से तेने के कोबी है वो दिया मोंडो कुमार था रंगीन लगे মানুহবোৰ আহি আছে লাহে 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 আহিবলৈ দিয়ক হয় নাই কোন আহি আছে আহিব দিয়ক এখন ঠাইৰ অতিথি মোক আমন্ত্ৰণ জনাইছিলে এটা চুক্তি কৰি চুক্তিত আকৌ মই নকৰোঁ কাৰণ কেলৈ মোৰ ব্যস্ততা বেলেগ কোনোবা মানুহে কথা পাতিছে কথা মৰ্মে আমি আহিছিলোঁ আৰু তেখেতসকলে যিটো চুক্তি কৰিছিলে সেই চুক্তিটো ৰূপায়ণ কৰিব পৰা নাই গতিকে আমি কথাটো মই কৈ দিছোঁ খোলাকৈ কৈ দিছোঁ হ'লনে এতিয়া আমাক এটা সময় দিছিলে আমি নিৰ্দিষ্ট সময়তে আমি আহি পাইছোঁহি এনেকুৱা নহয় যে আমি দেৰিকৈ আহিছোঁ হা বা বোলে
মানুহৰ সৰুনে বোলে মদ পানী খাই বোলে ক'ব নোৱাৰা হৈ আছে এনেকুৱা নেকি নহয় নহয় মই সময়তে পাইছোঁ হা মোৰ তেনেকুৱা ৰেকৰ্ড আছে মাজুলীক খুব ভাল পাওঁ মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে লিখা মানুহ মই হা গতিকে তোমালোকে বেছি হেৰি নকৰিবা এতিয়া কথাটো হ'ল কি আমি যিহেতু গান গাওঁ অকল মই অকলে গান নাগাওঁ মোৰ লগত ঢেৰ বাদ্যযন্ত্ৰী আহে এই মস্ত এটা চাউণ্ড ছিষ্টেম লগাইছিলে দেখিছা এইটো ভাড়া কিমান হ'ব গম পাইছা গতিকে যথেষ্ট টকা পইচা খৰচ হ'ল গতিকে টকা পইচা নোপোৱাকৈ বা টকা পইচাৰ কথাটো ফাইনেল নোহোৱাকৈ আমিও আহিব নোৱাৰোঁ মোৰ বাধ্যবাধকতা থাকে কাৰণ কেলৈ সেই মানুহখিনিক মই পইচা দিব লাগিব নহয় তেওঁলোকেতো কমিটিৰ লগত কথা পাতি নাই অহা মোৰ লগত কথা পাতিহে আহিছে হয় নাই সেই মানুহখিনিক কোনে পইচা দিব লাগিব মই পইচা দিব লাগিব প্ৰগ্ৰেম হওক বা নহওক আজি যে চাউণ্ড ছিষ্টেমটো লগালেই তাৰ কাম হৈ গ'ল তাক মই পইচাটো দিব লাগিব দিব পাৰিলেহে মই গাওঁ বা মই মানুহ যদি দিব নোৱাৰোঁ মই এটা ধূৰ্ত হ'ব লাগিব হয় নহয় তেওঁক মই এটা কথা দি আনিছোঁ যে মাজুলীত এখন প্ৰগ্ৰেম আছে ইমানটো পইচা ল'বা তেওঁ আজি আহিছে তেওঁ কাম কৰিছে তেওঁ পইচাটো মই পাইছোঁ কিন্তু মই দিব লাগিব বাকী মই নিজে পাওঁ বা নাপাওঁ পিছৰ কথা এতিয়া কমিটিয়ে যিটো চুক্তি কৰি আনিছিলে আমাক আনকি মানে এডভান্সটো আজি দিম কালি দিম কৰি আছিলে শেষ মমেণ্টত ক'লে যে আপুনি আহক আমি মঞ্চত উঠাৰ আগত আপোনাক পইচাটো দিম হ'লনে তাৰপিছত ৰ'ব কথাটো সেই ক'ব লাগিব তাৰপিছত তেওঁলোকে হ'ল চাগে যোগাৰ কৰিব নোৱাৰিলে কিন্তু শেষ মুহূৰ্তত কমিটিৰে এজন ল'ৰাই নিজৰ মাকৰ পেঞ্চন একাউণ্টৰ পৰা এখন চেক দিছিলে মই ক'লোঁ যে মই ইমানো তললৈ নামিব নোৱাৰোঁ যে তোমাৰ মাক পেঞ্চন হোল্ডাৰ আৰু তেওঁৰ এখন চেক লৈ মই গান গাম তাতকৈ মই ফ্ৰীকৈ গান গাম যাওঁ মই গুচি আহিছোঁ এই হাফ পেণ্টে পিন্ধি আছোঁ মই তাৰমানে পেঞ্চন হোল্ডাৰ মাইকী মানুহৰ মহিলা এগৰাকীৰ শিক্ষয়িত্ৰী তেখেতৰ পৰা মই চেক লৈ গান গাবলগীয়াকৈ ইমান হেৰি নহয় বাকী অন্য কথাবোৰ দূৰত পোৱা এতিয়া এটা হৈছে হয়নে হয় নহয় আমাক যিমানবোৰ অনুষ্ঠানলৈ মাতে ক'ৰবাত 1টা বজাত উঠাই ক'ৰবাত 2টা বজাত উঠায় হা গতিকে অন্য অনুষ্ঠান থকা হ'লে আচলতে একো দেৰি হোৱা নাই অন্য অনুষ্ঠান নাছিল কাৰণে কিবা এটা খেলি মেলি হ'ল খবৰটোক মৰিখন কৰি কমিটি ল'ৰাকেইটা ইয়াৰে ল'ৰা বৰ বিদেশৰ ল'ৰা নহয় মই মাজুলীক ভাল পাওঁ আহিছিলোঁ তেওঁলোকে যিমতে কৈছিলে সেইমতে টকা পইচা দিয়াকেইটা দিব পৰা হ'লে ভাল পাব লাগিব কিন্তু দিব যিহেতু নোৱাৰিলে আহিলোঁ তেতিয়া কি কৰিম আৰু গায়ে যাওঁ নে কি ৰাইজৰ নামত মাজুলীৰ ৰাইজৰ এতিয়া শুনা বিহুখন পাতে মানুহে মৰম চেনেহ বিলাবলৈ চবে নাচিল আৰু এইবোৰ বাকী কথা বাদ দিয়া বাকী কথা নাগিব নাই চব মন গৈছে চবে মোক ভাল পায় মই জানো আৰু মই মাজুলীক বহুত বেছি ভাল পাওঁ এইবোৰ মাজে মাজে ঘটি থাকে হৈ থাকে আমি চেষ্টা কৰোঁ কেনেকৈ তাক মানে নিউট্ৰেলাইজ কৰিব পাৰোঁ এতিয়া কথাটো কি মোৰতো সংগীত পেচা এসময়ত নিচা আছিলে পেচা হ'ল এতিয়া বৰ বেছি পেচা হৈ থকা নাই গতিকে মই সেই বোজাটো ল'ব পাৰোঁ আজি ধৰি লওক মোৰে পকেটৰ পৰা যথেষ্টখিনি ধন খৰচ হ'ব গতিকে মই বোজাটো ল'ব পৰা মানুহ কাৰণে মিলাই দিছোঁ আৰু নহ'লেতো আজি এটা ডাঙৰ ঘটনা এটা হ'ল ধৰক মই যিহেতু পইচা যিখিনি কথা দিছিলে সেইখিনি পইচা পোৱা নাই গতিকে মই নেগাওঁ বুলি ক'ব পাৰিলোঁহেঁতেন পোৱালত ইয়াত কাজিয়া এখন হ'ল দিন মাৰপিট হ'ল দিন পুলিচে লাঠিচাৰ্জ কৰিলে 2টামান ল'ৰা ঘূণীয়া হ'ল দিন সেইটোলৈ নাযাওক বুলিয়ে আমি মিলাই দিলোঁ আৰু কমিটিকো মই মানে কি আৰু তেওঁলোক কিবা এটা হয়তো তেওঁলোকৰ নিমিলিলে কাৰণ বিহুবোৰ এই ৰাইজৰ পৰা